অহাবাৰ আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব, বেলেগ সুবিধাবিলাক নাপাব। কাৰণ যে এই আঁচনি এদিনৰ আঁচনি নহয়, আমি ইয়াত আকৌ গোট খাম, 25,000 ল'বও আহিম, 50,000 ল'বও আহিম। আপোনালোকে সকলোৱে 25,000 ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব। হ'বনে নহ'ব? হ'ব বাইদেউ, হ'বনে নহ'ব? এইফালে হ'বনে নহ'ব? পাক্কা। কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে, ঘৰত কিন্তু বাচ্চা 3টাতকৈ বেছি হ'ব নোৱাৰিব। হ'ব? মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলোঁ, মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালোঁ। মই বোলে বৰ বেয়া কথা হৈছে, আপুনিতো পাব লাগিছিল। ঘৰত বাচ্চা কেইটা আছে? বোলে 7টা। তেনে মই ক'লো 7টা বাচ্চা কেনেকে হ'ল? বোলে মামা আল্লাই দি দিলে। তেতিয়া মই তেওঁক বুজালো যে আল্লাই বাচ্চা নিদিয়ে, বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয়, এনে বাচ্চা নহয়। ইয়াতে আল্লাহ কিয় মাতি আনিলে? বোলে নহয়, মোৰ হাজবেণ্ডে তেনেকে বুজাই দিছে যে এইটো আল্লাই দিয়া বস্তু বুলি। আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে, এইটো কতো লিখা নাই। আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে, যিমানক আমি স্কুলত পঠিয়াব পাৰো, কলেজত পঠিয়াব পাৰো। যদি ঘৰত 3টাতকৈ বেছি বাচ্চা থাকে, তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হ'ম? সেইকাৰণে আমি কৈছো, আমাৰ চৰকাৰ আহিলে আমিতো নতুন নিয়ম কৰিম যে যদি কোনোবা নতুন বিয়া হোৱা মহিলা 3, 4, 5টা সন্তান হয় তেতিয়ালে চৰকাৰৰ বিনামূলীয়া সুবিধাবিলাকো নাপাব, বেলেগ সুবিধাবিলাক নাপাব। কাৰণ মোৰ এটাই চিন্তা যে আমাৰ বাচ্চা যিমান অসমত জন্ম হয় চবে যাতে স্কুলত যাব পাৰে। 10,000 টকা দিলো, আপোনালোকে 10,000 টকা ল'লে আৰু শেষ, সেয়া নহয়। এই 10,000 টকা মাত্ৰ আৰম্ভণি। আজি আমি আৰম্ভ কৰিছো। যেতিয়ালৈকে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰে তেতিয়ালৈকে এই আঁচনিখন আপোনালোকৰ লগত থাকিব। আৰু সেইকাৰণে সকলো মহিলাক মই নিজে যিমান পাৰো সমষ্টিসমূহলৈ মই নিজে গৈছো, আমাৰ মন্ত্ৰীসকল গৈছে, আৰু আমি আই মাতৃসকলক বুজাইছো যে এই 10,000 টকা শেষ বুলি ধৰি নলব, ই মাত্ৰ আৰম্ভণি। ই আমাক বহু দূৰলৈকে লৈ যাব। আৰু কেনেকে আমাক লৈ যাব তাৰ বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিব বিচাৰিছো। অলপ সময় পিছতে 10,000 টকাৰ চেক পাম, বেংকত লৈ যাম, বেংকে আমাক 10,000 টকা দিব। এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে আমি মোবাইল ফোন কিনিম? হাত ডাঙৰ। অকল বাইদেৱে কিনিব মোবাইল? বাইদেউ কিনিব নেকি মোবাইল? নিকিনে। কোনে কোনে নিকিনে? হাত ডাঙৰচোন। আচ্ছা, কোনেও মোবাইল নিকিনে, ঠিক আছে। এতিয়া যদি আমি মোবাইল নিকিনো, বিহু আহি আছে, কাপোৰ নিকিনো, আমি এই টকাটো ক'ত খৰচ কৰিম? প্ৰথমতে 10,000 টকা লৈ আমি 3টা কাম কৰিব পাৰো। আজি যেনেকে ইয়াত আমি মহিলাৰ বজাৰ পাতিছো, 4 গৰাকী মহিলাই লগ লাগি
40,000 টকাৰ ব্যৱসায় আৰম্ভ কৰিব। আমাৰ গ্ৰুপত 10 গৰাকীকৈ সদস্য আছে। যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ 1 লাখ টকা হ'ব আৰু 1 লাখ টকাৰে আমি 10 গৰাকী মহিলাই লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰো বা টকাটো সঞ্চয় কৰি যাক প্ৰয়োজন তাক আমি ব্যৱসায়ৰ বাবে 40-50,000 টকা আমি লোন দিব পাৰো। দ্বিতীয়, নিজে কিবা এটা কৰিব মোৰ সাহস নাই, কিজানি টকাটো বেয়া কামত খৰচ হৈ যায়। বেয়া কাম মানে কামটো ভাল, গাহৰি পুহিলো চকু দিব পৰা নাই, ব্যৱসায়ত মই সফল হ'ব পৰা নাই, মোৰ ভয় আছে। কোনো কথা নাই, আপোনাৰ হাজবেণ্ডে যাক আজি ৰাতিপুৱা চাহ নোখোৱাকৈ ইয়ালৈকে আপোনালোকে গুচি আহিছে, ঠিক আছে, তেখেতৰ সৰু সুৰা কিবা ব্যৱসায় আছে, ঘৰৰ কিবা ব্যৱসায় আছে, তাতে 10,000 টকাটো দি দিয়ক, কোনো আপত্তি নাই, কোনো আপত্তি নাই। কাৰণ হাজবেণ্ডো আমাৰ ঘৰৰে, তেখেতেও ব্যৱসায় কৰিলেও টকাটোতো ঘৰতে আহিব। 1 নম্বৰ গ্ৰুপত দিয়ক, 2 নম্বৰ নিজে কৰক, 3 নম্বৰ স্বামীৰ সৈতে লগ লাগি কিবা এটা কৰক। 6 মাহ পিছত আমি ব্ৰহ্মপুৰত আহিম আৰু আপোনালোকক আমি সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে বিহুৰ কাপোৰ ললো, বোলে এটা মোবাইলটো বেয়া হৈ আছিল, মোবাইলটো ঠিক কৰিলো। আমি পিছত সেই বাইদেউসকলক নামাতো, কিন্তু মোৰ 10,000 টকা মই যেনেকে মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে মই তেনেকে খৰচ কৰিলো। জিতু গোস্বামী আপোনালোকক আকৌ মাতি আনিব, আমি অহাবাৰ আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম। প্ৰথমতে 10,000, অহা বছৰ 25,000 আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ 10,000 দি আৰম্ভ, 25,000, 50,000, লগত আমি বেংককো কথা পাতিম যে চৰকাৰে 10,000 দিছে, আপোনালোকেও অলপ দিয়ক। অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে 10,000, 25,000, 50,000 টকাৰ উপৰিও আমি এডিশনেল অতিৰিক্ত বেংককো কম যে আপোনালোকে আমাৰ আই মাতৃসকলক সহায় কৰক। সেইকাৰণে মই কৈছো যে এই আঁচনি এদিনৰ আঁচনি নহয়, আমি ইয়াত আকৌ গোট খাম, 25,000 ল'বও আহিম, 50,000 ল'বও আহিম, আৰু জিতু গোস্বামীয়ে বাৰে বাৰে আমাক পোলাও খুৱাব লাগিব। হ'ব? এতিয়া আপোনালোকে কওক, 25,000 ল'ব কাৰ কাৰ মন আছে? হাত ডাঙক। চবেই ল'ব? বা মোৰ বহুত খৰচ হৈ যাব। ঠিক আছে, খৰচ হলেও হ'ব, সবার পৰা যোগাৰ কৰিম, কিন্তু আপোনালোকে সকলোৱে 25,000 ল'বৰ কাৰণে আকৌ ইয়াতে আহিব লাগিব। হ'বনে নহ'ব? হ'ব বাইদেউ, হ'বনে নহ'ব? এইফালে হ'বনে নহ'ব? পাক্কা? কিন্তু 10ৰ পৰা 25 পাওঁতে মাজত এটা কথা আছে,
ঘৰত কিন্তু বাচ্চা তিনটাতকৈ বেছি হ'ব নোৱাৰিব হ'ব মই কেইদিনমান আগতে আমাৰ ধুবুৰীত গৈছিলো মহিলা এগৰাকীয়ে মোক সুধিলে যে মামা মইতো মহিলা উদ্যমিতা নাপালো মই বোলে বৰ বেয়া কথা হৈছে আপুনিতো পাব লাগিছিল ঘৰত বাচ্চা কেইটা আছে বোলে 7টা তেনে মই কলো 7টা বাচ্চা কেনেকে হ'ল বোলে মামা আল্লাহ দি দিলে তেতিয়া মই তাক বুজালো যে আল্লাহ বাচ্চা নিদিয়ে বাচ্চা গিৰিয়েক ঘৈণীয়েকে সন্মতিতহে বাচ্চা হয় এনে বাচ্চা নহয় ইয়াতে আল্লাহ কিয় মাতি আনিলে বোলে নহয় মোৰ হাজবেণ্ডে তেনেকে বুজাই দিছে যে এইটো আল্লাহ দিয়া বস্তু বুলি আমাৰ বহুত মানুহে ভাবে যে আল্লাহ আমাক বাচ্চা জন্ম দিব দিছে এইটো কতো লিখা নাই আজি ইমান বাচ্চা ঘৰত জন্ম হ'ব লাগে যিমানক আমি স্কুলত পঠিয়াব পাৰো কলেজত পঠিয়াব পাৰো যদি ঘৰত 3টাতকৈ বেছি বাচ্চা থাকে তাকে স্কুলত পঠাম নে আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ হম সেই কাৰণে আমি কৈছো যে এই আঁচনিত অহাবাৰু সুবিধা পাবৰ কাৰণে 3টা আৰু জনজাতি লোক হলে 4টা এই কথাটো আমি মনত ৰাখিব লাগিব আৰু আমাৰ অসমখনক এনেকৈ আমি ভাল কৰিব খুজিছো অহাবাৰ